কন্যা ৰাশি 12ৰ পৰা 21 জুন 2026 বন্ধু-বান্ধৱীসকল, যদি আপুনি কন্যা ৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে এই 10 দিন আপোনাৰ জীৱনত এক বিশেষ অধ্যায় আৰম্ভ কৰিব পাৰে। 12 জুনৰ পৰা 21 জুনলৈকে গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এনে কিছুমান সংকেত দিছে যিয়ে আপোনাৰ টকা-পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ? কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? টকা-পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ অপেক্ষা কৰি আছে? প্ৰেম আৰু দাম্পত্য জীৱনত কি সুখবৰ আহিব? চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা ফল লাভ কৰিব? ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম সেই বিশেষ প্ৰতিকাৰৰ বিষয়ে যিয়ে আপোনাৰ সৌভাগ্য অধিক শক্তিশালী কৰি তুলিব পাৰে। আৰম্ভ কৰোঁ আহক কন্যা ৰাশিৰ 12ৰ পৰা 21 জুন 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 12 জুনৰ পৰা 21 জুনলৈকে এই সময়ছোৱা আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত আপোনাৰ ইনকামৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা দেখা যায়। যিসকলে দীৰ্ঘদিন ধৰি কোনো টকা পইচাৰ আশা কৰি আছিল, তেওঁলোকে কিছু ইতিবাচক খবৰ লাভ কৰিব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফল এই সময়ত ধন বা লাভৰ ৰূপত ঘূৰি আহিব পাৰে। বিশেষকৈ ব্যৱসায়, কৃষি, অনলাইন কাম বা স্বনিয়োজিত ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদিও ইনকাম বৃদ্ধি পাব পাৰে, তথাপিও খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো অতি প্ৰয়োজনীয় হ'ব। সম্পত্তিৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ আলোচনা বা সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ঘৰ, মাটি বা আন স্থাৱৰ সম্পত্তি সম্পৰ্কীয় বিষয়ত ধৈৰ্য ধৰি আগবাঢ়িলে লাভৰ সম্ভাৱনা অধিক। পুৰণি কোনো সম্পত্তি সম্পৰ্কীয় সমস্যা বা কাগজ-পত্ৰৰ কাম আগবাঢ়ি যোৱাৰ ইংগিত পোৱা যায়। এই সময়ত হঠাতে লাভ হোৱা ধনৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি, কিন্তু কেৱল লাভৰ আশাত ডাঙৰ আৰ্থিক বিপদ বা অচিনাকি ইনভেষ্টত জঁপিয়াই নপৰাই ভাল। সকলো সিদ্ধান্ত ভালদৰে চিন্তা ভাৱনা কৰি লোৱাটো বুদ্ধিমানৰ কাম হ'ব। পৰিয়ালৰ আৰ্থিক অৱস্থাও আগতকৈ অধিক সুসংগঠিত হোৱাৰ সম্ভাৱনা আছে। ঘৰখনৰ বাবে নতুন সামগ্ৰী কিনা, ঘৰ সজোৱা বা ভৱিষ্যতৰ বাবে সঞ্চয়ৰ পৰিকল্পনা কৰাৰ অনুকূল সময় এইটো। মুঠতে ক'বলৈ গ'লে এই সময়ছোৱা কন্যা ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত ইতিবাচক আৰু আশাব্যঞ্জক ফল বুলি ক'ব পাৰি। সঠিক পৰিকল্পনা, ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে আৰ্থিক স্থিৰতা লাভ কৰাৰ সুযোগ অধিক দেখা যায়। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 12 জুনৰ পৰা 21 জুনলৈকে এই সময়ছোৱা প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিশেষ অনুভূতি আৰু নতুন উপলব্ধিৰ সময় হ'ব পাৰে। এই সময়ত হৃদয়ৰ কথা বুজিবলৈ আৰু সম্পৰ্ক অধিক গভীৰ কৰিবলৈ সুযোগ লাভ কৰিব। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো বিশেষ ব্যক্তিৰ আগমন ঘটিব পাৰে। বন্ধুত্ব বা চিনাকি মানুহৰ পৰা কাৰোবাৰ সৈতে সম্পৰ্ক লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। যদিও সকলো বিষয়ত খৰখেদা নকৰি সময় লৈ আগবাঢ়িলে অধিক ভাল ফল লাভ কৰিব। ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে এই সময়ত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আগৰ ভুল বুজাবুজি বা মনোমালিন্য লাহে লাহে আঁতৰ হোৱাৰ সম্ভাৱনা দেখা যায়। সংগীৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰিলে সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সময় তুলনামূলকভাৱে শুভ বুলি ক'ব পাৰি। স্বামী-স্ত্ৰীৰ মাজত সহযোগিতা আৰু বিশ্বাস বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দুয়োজনে একেলগে লোৱাৰ সুযোগ লাভ কৰিব। সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰি বহু চিন্তা বা প্ৰেছাৰ কমি যাব পাৰে। এই সময়ত কেতিয়াবা সৰু সুৰা কথাক লৈ মতভেদ হ'ব পাৰে। বিশেষকৈ অভিমান, সন্দেহ বা যোগাযোগৰ অভাৱৰ বাবে কিছু দূৰত্ব সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে যিকোনো বিষয় খোলাখুলিকৈ আলোচনা কৰাটো অতি প্ৰয়োজন। যিসকল দূৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে সুখবৰ বা সাক্ষাৎকাৰৰ সুযোগ আহিব পাৰে। বহুদিনৰ অপেক্ষাৰ অন্ত পৰি সংগীৰ সৈতে স্মৰণীয় মুহূৰ্ত কটোৱাৰ সম্ভাৱনা আছে। এই সময়ত হৃদয়ৰ পৰা দিয়া সন্মান, মৰম আৰু বিশ্বাসে আপোনাৰ সম্পৰ্কত অধিক সুন্দৰ কৰি তুলিব। অহংকাৰ বা জেদ এৰি সংগীৰ অনুভূতিক গুৰুত্ব দিলে বহু সমস্যা নিজে নিজে সমাধান হ'ব। মুঠতে ক'বলৈ গ'লে 12ৰ পৰা 21 জুন 2026 এই সময়ছোৱা কন্যা ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক শক্তি, আৱেগিক ঘনিষ্ঠতা আৰু সম্পৰ্কৰ মধুৰতা বৃদ্ধি কৰাৰ সম্ভাৱনাৰে ভৰা দেখা যায়। এতিয়া হৈছে চাকৰি, কৰ্মজীৱন আৰু ব্যৱসায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 12 জুনৰ পৰা 21 জুনলৈকে কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ত আপোনাৰ পৰিশ্ৰম, দক্ষতা আৰু দায়িত্ববোধে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকসকলৰ বাবে নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। প্ৰথমতে এই কামবোৰ কঠিন যেন লাগিলেও
ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে সফলতা লাভ কৰিব। বহুদিন ধৰি প্ৰমোচন, বদলি বা বেতন বৃদ্ধিৰ আশা কৰি থকা লোকসকলে ইতিবাচক সংকেত লাভ কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত সাক্ষাৎকাৰ, পৰীক্ষা বা আবেদন সম্পৰ্কীয় শুভ খবৰ আহিব পাৰে। বিশেষকৈ চৰকাৰী চাকৰি, বেংকিং, শিক্ষা, প্ৰশাসন, স্বাস্থ্যসেৱা আৰু কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে সময় অনুকূল দেখা যায়। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা ভুল বুজাবুজি বা যোগাযোগৰ অভাৱৰ বাবে সৰু সৰু সমস্যা সৃষ্টি হ'ব পাৰে। শান্ত মন আৰু বুদ্ধিমত্তাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে সন্মান বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ইনভেষ্টৰ সুযোগ আহিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা থাকিলে ভালদৰে চিন্তা ভাৱনা কৰি আগবাঢ়িব। অংশীদাৰিত্বমূলক ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। এই সময়ত আপোনাৰ নেতৃত্ব ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা বৃদ্ধি পাব পাৰে। বহুতে আপোনাৰ পৰামৰ্শ আৰু সহায় বিচাৰিব পাৰে। নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত ৰাখিলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মুঠতে ক'বলৈ গ'লে কন্যা ৰাশিৰ বাবে 12 পৰা 21 জুন 2026 এই সময়ছোৱা কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, নতুন সুযোগ আৰু সন্মান লাভৰ সম্ভাৱনাৰে যথেষ্ট শুভ বুলি ক'ব পাৰি। এতিয়া আহিছোঁ ভাগ্যৰ ক্ষেত্ৰ। 12 জুনৰ পৰা 21 জুনলৈকে কন্যা ৰাশিৰ ওপৰত ভাগ্যৰ প্ৰভাৱ লাহে লাহে শক্তিশালী হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কামবোৰত আগবঢ়াৰ সুযোগ লাভ কৰিব পাৰে। এই সময়ত আগবঢ়াৰ পৰিশ্ৰমৰ লগত ভাগ্যৰ সময় যুক্ত হোৱাৰ ইংগিত দেখা যায়। বিশেষকৈ 15 জুন, 18 জুন আৰু 20 জুন তাৰিখটো আপোনাৰ বাবে অতি শুভ হ'ব পাৰে। এই দিনবোৰত নতুন গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সাক্ষাৎকাৰ, নতুন কাম আৰম্ভ কৰা বা আৰ্থিক আলোচনা কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা থাকে। ভাগ্য উদয়ৰ এটা গুপ্ত সংকেত হ'ব পাৰে। হঠাতে কোনো পুৰণি বন্ধু, আত্মীয় বা বহুদিন যোগাযোগ নথকা ব্যক্তিৰ পৰা খবৰ পোৱা, এনে কিছুমান ঘটনা নতুন সুযোগ বা শুভ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। আন এটা শুভ সংকেত হ'ল বাৰে বাৰে একে সংখ্যা দেখা পাই থকা, বিশেষকৈ 5, 6 বা 9 সংখ্যাটো পুনৰাবৃত্তি দেখা পাই থকা। জ্যোতিষীয় বিশ্বাস অনুসৰি এই সংখ্যা আপোনাৰ বাবে ইতিবাচক শক্তি আৰু আগবাঢ়ি যোৱাৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে। এই সময়ত ভ্ৰমণ, নতুন চিনাকি বা নতুন সম্পৰ্কৰ জৰিয়তে ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। সেয়েহে অহা সুযোগক অৱহেলা নকৰি সজাগ হৈ থাকিব। মনত ৰাখিব, ভাগ্য সদায় পৰিশ্ৰমৰ সংগী হয়। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই 10 দিন আপোনাৰ জীৱনত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। ভাগ্যৰ মেছেজ: আত্মবিশ্বাস বজাই ৰাখক, ইতিবাচক চিন্তা কৰক আৰু নতুন সুযোগক স্বাগতম জনাওক। আপোনাৰ ভাগ্যৰ চকা লাহে লাহে সঠিক দিশত ঘূৰিবলৈ আৰম্ভ কৰিছে। এতিয়া লৈ আহিছোঁ এই 10 দিনৰ ভিতৰত কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত, টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ অপেক্ষা কৰি আছে, প্ৰেম আৰু দাম্পত্য জীৱনত কি খবৰ আহিব, চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা ফল লাভ কৰিব। আহক তেন্তে আৰম্ভ কৰোঁ। কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব এই 10 দিনৰ ভিতৰত? কন্যা ৰাশিৰ বাবে 15 জুন, 18 জুন আৰু 20 জুন বিশেষ শুভ দিন হিচাপে বিবেচিত হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অধিক অনুকূল দেখা যায়। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? যদি আপুনি হঠাতে কোনো পুৰণি বন্ধু বা আত্মীয়ৰ পৰা যোগাযোগ আহে বা বহুদিন ধৰি ৰৈ থকা কোনো কাম অপ্ৰত্যাশিতভাৱে আগবাঢ়িবলৈ আৰম্ভ কৰে, তেন্তে সেয়া ভাগ্য উদয়ৰ সংকেত হ'ব পাৰে। লগতে একে সংখ্যা বাৰে বাৰে দেখা পোৱা বা ভাল খবৰ লাভ কৰাও ইতিবাচক পৰিৱৰ্তনৰ ইংগিত হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ অপেক্ষা কৰি আছে? টকা পইচাৰ ক্ষেত্ৰত নতুন ইনকামৰ উৎস, পুৰণি ইনভেষ্টৰৰ পৰা লাভ বা বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা লাভজনক চুক্তিৰ সুযোগ লাভ কৰিব পাৰে। সঠিক পৰিকল্পনা কৰিলে আৰ্থিক অৱস্থা অধিক শক্তিশালী হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত কি সুখবৰ আহিব? প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত লোকসকলে বিশেষ কাৰোবাৰ সৈতে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। বিবাহিত জীৱনত সংগীৰ সহযোগিতা, মৰম আৰু বিশ্বাস বৃদ্ধি পাব, যাৰ ফলত সম্পৰ্ক অধিক মধুৰ হ'ব। চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা ফল লাভ কৰিব? চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব, প্ৰমোচন বা ঊৰ্ধ্বতন বিষয়াৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা লোকসকলে শুভ খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, নতুন গ্ৰাহক বা লাভৰ বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট শক্তিশালী দেখা যায়। মুঠতে ক'বলৈ গ'লে 11 পৰা 12 জুন 2026 কন্যা ৰাশিৰ বাবে অগ্ৰগতি, সুযোগ, আৰ্থিক উন্নতি আৰু সম্পৰ্কৰ মধুৰতাৰে ভৰা এক আশাব্যঞ্জক সময় হ'ব পাৰে।
এতিয়া লৈ আহিছোঁ এই 10 দিনৰ বাবে শুভ প্ৰতিকাৰ। 1 নম্বৰ, প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ভগৱান গণেশৰ নাম স্মৰণ কৰি ওম গং গণপতে নম এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। 2 নম্বৰ, বুধবাৰে সেউজীয়া ৰঙৰ ফল, শাক পাচলি বা খাদ্য দৰিদ্ৰ ব্যক্তি বা গৰুক দান কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। 3 নম্বৰ, ঘৰৰ পূজাস্থানত প্ৰতি সন্ধিয়া ঘিউৰ চাকি জ্বলাওক। ই ঘৰৰ ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। 4 নম্বৰ, পিতৃ মাতৃ বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ লওক। এই সময়ত তেওঁলোকৰ আশীৰ্বাদে আপোনাৰ বাবে সৌভাগ্যৰ কাৰণ হ'ব পাৰে। 5 নম্বৰ, বুধবাৰে সেউজীয়া ৰঙৰ কাপোৰ বা সৰু কোনো সেউজীয়া বস্তু দান কৰাটো শুভ বুলি গণ্য কৰা হয়। 6 নম্বৰ, যিকোনো গুৰুত্বপূৰ্ণ কামত ওলাই যোৱাৰ আগতে গণেশৰ নাম লৈ ঘৰৰ পৰা ওলাওক। 7 নম্বৰ, অহেতুক তৰ্ক বিতৰ্ক, নেতিবাচক চিন্তা আৰু কটু বাক্য পৰিহাৰ কৰক। শান্ত স্বভাৱে এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বিশেষ উপায়, বুধবাৰে 5টা সেউজীয়া মুগ দাইল মন্দিৰত বা অভাৱগ্ৰস্ত লোকক দান কৰিলে ধন, চাকৰি আৰু ভাগ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। মনত ৰাখিব, প্ৰতিকাৰৰ আধ্যাত্মিক বিশ্বাসৰ অংশ। সফলতাৰ বাবে নিজৰ পৰিশ্ৰম, সৎকৰ্ম আৰু সঠিক সিদ্ধান্তই আটাইতকৈ গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱীসকল, এয়া আছিল কন্যা ৰাশিৰ বাবে 12 জুনৰ পৰা 21 জুন 2026লৈকে সম্পূৰ্ণ ৰাশিফল। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল বা আৰু ইয়াত কোৱা কথাবোৰ আপোনাৰ জীৱনৰ সৈতে মিল খাইছে, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্টত লিখিব জয় গণেশ, যাতে ইতিবাচক শক্তি আৰু শুভ আশীৰ্বাদ আপোনাৰ জীৱনত বৃদ্ধি পায়। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল পথ দেখুৱাব পাৰে, কিন্তু নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই সফলতাৰ দুৱাৰ মুকলি কৰে। আহিবলগীয়া দিনবোৰত টকা-পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ ক্ষেত্ৰত বহু নতুন সুযোগ আপোনাৰ অপেক্ষা কৰি থাকিব পাৰে। সেয়েহে আত্মবিশ্বাস বজাই ৰাখক আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ি যাওক। পুনৰ লগ পাম আন এটা নতুন আৰু গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'ত। জয় গণেশ, জয় মা লক্ষ্মী, শুভকামনা থাকিল আপোনালোক সকললৈ। ধন্যবাদ।